আপোনালোকক ৰাজনৈতিক পথৰ খবৰ সমান্তৰালকৈ বহাগক আদৰিবলৈ কেনেকৈ অসমীয়া সাজু হৈছে তাৰ পৰিবেশো দেখুৱাই গৈছো। এই মুহূৰ্তত আমাৰ গোৰেশ্বৰৰ সাংবাদিক ৰাজীৱ শইকীয়াৰ জৰিয়তে কিছু গোৰেশ্বৰৰ বিহুৰ প্ৰস্তুতিৰ পৰিবেশ দেখুৱাইলে। ৰঙালী বিহু আদৰাৰ সমান্তৰালকৈ বিহু নাচ আৰু ঢলবাদন যাতে শুদ্ধ ৰূপত পৰিৱেশন কৰিব পাৰে তাৰ বাবে ঠায়ে ঠায়ে বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। গোৰেশ্বৰৰ গাছবাৰীত বিহু কৰ্মশালাৰ আয়োজন কৰা দেখা গৈছে। মোৰ সহযোগে সামগ্ৰিকভাৱে দৃশ্য দেখুৱাই আছে। মোৰ ওচৰত প্ৰশিক্ষকজন আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম এই বিষয়ে। হয়, স্বাগতম জনাইছোঁ। কওকচোন কেইদিনকৈ প্ৰশিক্ষণ দিয়া হৈছে ইয়াত? হয়, পোনপ্ৰথমে আমি এই কৰ্মশালাৰ জৰিয়তে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সৰুটো অসমবাসীলৈ। আৰু এই কাৰ্যসূচীটো আমাৰ কৰ্মশালাটো 5 দিনীয়া কৰা হৈছিলে। আজি আমি অন্তিম দিন ভৰি দিছোঁহি। আজি আমাৰ সামৰণি অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে শেষ হ'বলৈ হৈছেগৈ। আমি এতিয়া নৃত্য পৰিৱেশন কৰি আছোঁ বিহু নাচৰ। গতিকে আমি ভাবোঁ এই কৰ্মশালাৰ জৰিয়তে যিখিনি আমাৰ নতুন ল'ৰা ছোৱালী উঠি আহিছে, বিহুক ভাল পায়, যিহেতু সকলোৰে বাপুতি সাহোন আমাৰ বিহু, এই বিহুটোক সকলোৱে যিহেতুকে ভাল পায়। গতিকে আশা কৰোঁ আমি যিখিনি তেখেতসকলক শিকোৱা হৈছে সেইখিনি শিকাই তাতে সমাপ্তি নকৰি তেখেতসকলে যেন আৰু আগন্তুক কৰ্মশালাবিলাকত তেখেতসকলে যোগাযোগ কৰি য'তেই নহওক, অকল গাছবাৰী বুলি নহয়, গোৰেশ্বৰ বুলি নহয়, ৰঙিয়া, চাৰিআলি, গুৱাহাটী, য'তেই তেখেতসকলে ইচ্ছা কৰে ত'তেই যাব লাগে। কাৰণ উন্নতমানৰ কৰ্মশালাবিলাক আমি দিবলৈ চেষ্টা কৰি আছোঁ। গতিকে তেওঁলোকে যেন এই কৰ্মশালাবিলাকত যোগদান কৰি তেখেতসকলে যিখিনি শিকিব বিচাৰে সেইখিনি নিজৰ এজন প্ৰশিক্ষকৰ পৰা বা প্ৰশিক্ষকৰ দ্বাৰা তেখেতসকলে শিকিব পাৰিব। গতিকে আশা কৰোঁ তেওঁলোকে এই কৰ্মশালাৰ জৰিয়তে এজনী ভাল প্ৰতিভাৱান বিহু নৃত্যশিল্পী বা বিহুৱতীয়ে হওক আৰু লগতে আমাৰ এই অঞ্চলৰ সুনাম অৰ্জন কৰি আনিব পাৰে, যাতে তেখেতসকলে এই বিহু জৰিয়তে তেখেতসকলৰ অঞ্চলৰ আৰু তেখেতসকলৰ মা দেউতাৰ নাম কঢ়িয়াই আনিব পাৰিব। কাৰণ আজিকালি বিহুটো তেনেকুৱা হোৱা নাই। আমি যোৱাবেলিও আমি ৱৰ্ল্ড ৰেকৰ্ডত আমি গৈছিলোঁ, আমি ৱৰ্ল্ড ৰেকৰ্ড কৰি আহিছোঁ। গতিকে এই বিশ্ব দৰবাৰত আমাৰ বিহুটো থিয় দিছেহি। গতিকে আশা কৰোঁ নতুন প্ৰজন্মই যিখিনি আমাক আঁকোৱালি আমি আপোনালোকক এয়া দেখুৱালোঁ গোৰেশ্বৰৰ পৰা পৰিৱেশ।